প্ৰথম কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেলৰ কথা সুধিছে কোন আছিল ৰাইট এনসাৰটো হৈছে অপচন সি লৰ্ড উইলিয়াম বেণ্টিং হৈছে ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল আৰু লগতে তোমালোকে মনত ৰাখি থবা স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হৈছে লৰ্ড মাউণ্টবেটেন কোন স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আৰু ভাৰতৰ প্ৰথম ভাইচৰ হৈছে লৰ্ড চাৰ্লছ কেনিং হৈছে ভাৰতৰ প্ৰথম ভাইচৰ আৰু মাউণ্টবেটেন হৈছে ভাৰতৰ প্ৰথম গভৰ্ণৰ স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আৰু লৰ্ড উইলিয়াম বেণ্টিং হৈছে ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল সেইটো মনত ৰাখিবা সকলোৱে আমি তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 2 নম্বৰ কুৱেশ্যন সুধিছে মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বাসেন্দ্ৰী পাল হৈছে যি মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কিমান চনত তেখেতে 1984 চনত মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হৈছিল আমি তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ 3 নম্বৰ কুৱেশ্যন সুধিছে মেগছেছে বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন মেগছেছে বঁটা বিজয়ী প্ৰথমজন ভাৰতীয় কোন সুধিছে অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন সি আচাৰ্য বিনোৱা ভাৱে হৈছে মেগছেছে বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় তেখেতে 1958 চনত এই মেগছেছে বঁটা লাভ কৰিছিল এটা কথা লগতে মনত ৰাখিবা ৰেমন মেগছেছে বঁটা যাক এছিয়াৰ নোবেল বঁটা বুলিও কোৱা হয় ফিলিপাইনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰেমন মেগছেছেৰ স্মৃতিত এই বঁটাটো প্ৰদান কৰা হয় বাৰ্ষিক বঁটা এইটো সকলো মনত ৰাখিবা কাৰ স্মৃতিত ফিলিপাইনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰেমন মেগছেছেৰ স্মৃতিত এইটো মনত ৰাখিবা আমি তাৰ পিছত 4 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 4 নম্বৰ কুৱেশ্যন সুধিছে নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন নোবেল বঁটা বিজয়ী প্ৰথমজন ভাৰতীয় কোন সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি ৰবীন্দ্ৰনাথ ঠাকুৰ হৈছে নোবেল বঁটা বিজয়ী প্ৰথমজন ভাৰতীয় তেখেতে 1913 চনত নোবেল বঁটা লাভ কৰিছিল 1913 চনত সাহিত্যৰ কামৰ বাবে তেখেতে নোবেল বঁটা লাভ কৰিছিল আৰু তেখেতে হৈছে প্ৰথম ভাৰতীয় নোবেল বঁটা বিজয়ী আমি তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 5 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন সভাপতি কোন সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি উমেশ চন্দ্ৰ বেনাৰ্জী হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল 1885 চনত এইটো মনত ৰাখিবা সকলোৱে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি হৈছে এনি বেচান মহিলা সভানেত্ৰী প্ৰথম ভাৰতীয় জাতীয় কংগ্ৰেছৰ এনি বেচান সেইটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনলৈ যাওঁ 6 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন সুধিছে ইয়াৰ অপচনত দিছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ বল্লভভাই পেটেল জৱাহৰলাল নেহৰু সৰ্বপল্লী ৰাধাকৃষ্ণন ৰাইট এনসাৰটো হৈছে অপচন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি কোন সৰ্বপল্লী ৰাধাকৃষ্ণন দ্বিতীয় ৰাষ্ট্ৰপতি কোন বুলি আহিব পাৰে তেখেত হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন এইটো মনত ৰাখিবা ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হৈছে ৰাজেন্দ্ৰ প্ৰসাদ আৰু ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন এইটো মনত ৰাখিবলগীয়া কথা আমি তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 7 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি জৱাহৰলাল নেহৰু হৈছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী কোন বল্লভভাই পেটেল হৈছে ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী আমি তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 8 নম্বৰ কুৱেশ্যন সুধিছে প্ৰথম ভাৰতীয় চলচ্চিত্ৰখনৰ নাম কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি ৰাজা হৰিচন্দ্ৰ হৈছে প্ৰথম ভাৰতীয় চলচ্চিত্ৰখনৰ নাম এইখন মুক্তি লাভ কৰিছিল কিমান চনত 1913 চনত আৰু ইয়াৰ পৰিচালক আৰু প্ৰযোজক আছিল দাদা চাহেব ফালকে এইটো মনত ৰাখিবা দাদা চাহেব ফালকে আছিলে ৰাজা হৰিচন্দ্ৰৰ
পৰিচালক আৰু প্ৰযোজক আৰু এইখন মুক্তি লাভ কৰিছিল 1913 চনত আৰু এইখনে হৈছে প্ৰথম ভাৰতীয় চলচ্চিত্ৰ আৰু এটা লগতে মনত ৰাখিব কোৱেশ্যন আহিব পাৰে যে ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰখনৰ নাম কি সবাক চলচ্চিত্ৰখনৰ নাম হৈছে আলমাৰা এইটো মনত ৰাখিবা তাৰ পিছত আহিছো 9 নম্বৰ কুৱেশ্যনলৈ 9 নম্বৰ কুৱেশ্যন সুধিছে প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কোন প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কোন সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি সুশ্ৰিতা কৃপালিনী হৈছে প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী তেওঁ কোৰ আছিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিলে আৰু তেওঁ উত্তৰ প্ৰদেশৰ চতুৰ্থজন মুখ্যমন্ত্ৰী আছিলে আৰু ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিলে এটো মনত ৰাখিবা আৰু অপচন 8 দিছে মমতা বেনাৰ্জী আছিলে পশ্চিম বংগৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হেতু মনত ৰাখিব পশ্চিম বংগৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হৈছে মমতা বেনাৰ্জী আৰু চিট দিয়া ইন্দিৰা গান্ধী হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হৈছে ইন্দিৰা গান্ধী আৰু অপচন ডি দিয়া যি সৰোজিনী নাইডু হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী এটো মনত ৰাখিব ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আহিব পাৰে সৰোজিনী নাইডু আৰু সৰোজিনী নাইডু হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল গুটিকেইটা ইম্পৰ্টেন্ট হয় সকলোৱে মনত ৰাখি থবা আমি তাৰ পিছত 10 নম্বৰ কুৱেশ্যন লৈ আহিছো 10 নম্বৰ কুৱেশ্যন দিছে বিধানসভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন ভাৰতীয় বিধানসভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ সানু দেৱী হৈছে বিধানসভাৰ প্ৰথম মহিলা অধ্যক্ষ তেখেত 1966 চনৰ পৰা 1967 চনলৈ হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হিচাপে আছিলে হেতু মনত ৰাখিবা আমি তাৰ পিছত আহিছো 11 নম্বৰ কুৱেশ্যন দিলো 11 নম্বৰ কুৱেশ্যন সুধিছে এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা কোন সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি কমলজিৎ সান্ধু হৈছে এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম মহিলা আমি তাৰ পিছত 12 নম্বৰ কুৱেশ্যনটো লৈ আহিছো 12 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম মহিলা আইপিএছ বিষয়া কোন সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি কিৰণ বেদী হৈছে ভাৰতৰ প্ৰথম মহিলা আইপিএছ বিষয়া আমি তাৰ পিছত আহিছো 13 নম্বৰ কুৱেশ্যনটো 13 নম্বৰ কুৱেশ্যন সুধিছে প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন সুধিছে ইয়াত দিছে ৰাকেশ শৰ্মা ইউৰি গাগাৰিন তৰুণ শইকীয়া ফুডৰজি ৰাইট এনসাৰটো হৈছে অপচন এ ৰাকেশ শৰ্মা হৈছে প্ৰথম ভাৰতীয় মহাকাশচাৰী আমি তাৰ পিছত আহিছো 14 নম্বৰ কুৱেশ্যনলৈ 14 নম্বৰ কুৱেশ্যন সুধিছে প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কথা সুধিছে কোন ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি কল্পনা চাওলা হৈছে প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী আমি তাৰ পিছত আহিছো 15 নম্বৰ কুৱেশ্যনলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট বিজয়ী প্ৰথম ভাৰতীয়জন কোন সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি ভূ দৰ্জী হৈছে অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট বিজয়ী এজন ভাৰতীয় আমি তাৰ পিছত 16 নম্বৰ কুৱেশ্যনলৈ আহিছো 16 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ বেংগল গেজেট হৈছে ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম তাৰ পিছত আহিছো 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম ডাকঘৰটো ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি কলকাতাত ভাৰতৰ প্ৰথম ডাকঘৰটো অৱস্থিত আমি তাৰ পিছত আহিছো 18 নম্বৰ কুৱেশ্যনলৈ 18 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰটো ক'ত অৱস্থিত সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ দিল্লীত ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰটো অৱস্থিত তাৰ পিছত 19 নম্বৰ কুৱেশ্যনলৈ আহিছো 19 নম্বৰ কুৱেশ্যন সুধিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি কোন সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি বিজয়লক্ষ্মী পণ্ডিত হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি আমি তাৰ পিছত 20 নম্বৰ কুৱেশ্যনটো আহিছো আজি 20 নম্বৰ কুৱেশ্যন সুধিছে ভাৰত ৰত্ন লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি
ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধী হৈছে ভাৰত ৰত্ন লাভ কৰা প্ৰথম ভাৰতীয় মহিলা। তোমালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছা সকলো কমেণ্ট কৰি জনাবা। যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। আৰু লগতে মনত ৰাখিবা এই ইন্দিৰা গান্ধীয়ে 1971 চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল। আমি তাৰপিছত 21 নম্বৰ কুৱেশ্যন লৈ আহিছোঁ। 21 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী কোন? ভাৰতৰ প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী কোন সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন চি, আশাপূৰ্ণা দেৱী। আশাপূৰ্ণা দেৱী হৈছে ভাৰতৰ প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী। তেখেতে 1976 চনত যি জ্ঞানপীঠ বঁটা লাভ কৰিছিল। আমি তাৰপিছত 22 নম্বৰ কুৱেশ্যন লৈ আহিছোঁ। 22 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন? ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন এ, প্ৰতিভা দেৱী সিং পাটিল। প্ৰতিভা দেৱী সিং পাটিল হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি। আমি তাৰপিছত আহিছোঁ 23 নম্বৰ কুৱেশ্যনলৈ। 23 নম্বৰ কুৱেশ্যন সুধিছে প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটোৰ নাম কি সুধিছে। ইয়াত দিছে আৰ্যভট্ট, আদিত্য, লাইক, কপৰতাও নহয়। ৰাইট এনচাৰটো হৈছে অপশ্যন এ, আৰ্যভট্ট। আৰ্যভট্ট হৈছে প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটোৰ নাম। আমি তাৰপিছত আহিছোঁ 24 নম্বৰ কুৱেশ্যনলৈ। 24 নম্বৰ কুৱেশ্যন সুধিছে ইনকিলাব জিন্দাবাদ শ্লোগানটো প্ৰথম কোনে দিছিল? ইনকিলাব জিন্দাবাদ শ্লোগানটো প্ৰথম ভাৰতীয় কোনে দিছিল সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ভগত সিং। ভগত সিঙে দিছিলে ইনকিলাব জিন্দাবাদ এই শ্লোগানটো। আমি তাৰপিছত আজিৰ শেষৰ কুৱেশ্যনটো লৈ আহিছোঁ 25 নম্বৰ কুৱেশ্যন। 25 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতত প্ৰথম ৰঙীন টেলিভিশ্যন সেৱা কেতিয়া আৰম্ভ হয়? ভাৰতত প্ৰথম ৰঙীন টেলিভিশ্যন সেৱা কেতিয়া আৰম্ভ হয় সুধিছে। ইয়াত দিছে 1979, 1980, 1981, 1982। ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, 1982 চনত। 1982 চনত ভাৰতৰ প্ৰথম ৰঙীন টেলিভিশ্যন সেৱা আৰম্ভ হৈছিল। এইকেইটা আছিল আজিৰ কুৱেশ্যন। আজিৰ এইটো ভিডিঅ'ৰ 21 নম্বৰ পাৰ্টত এইকেইটা কুৱেশ্যন লৈ আহিছোঁ। কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যনসমূহ যদি ভাল পাইছা সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা।